বৃগ ৰাশি ভাদৰ মাহৰ সম্পূৰ্ণ ৰাশিফল অৰ্থাৎ 19 আগষ্টৰ পৰা 18 ছেপ্টেম্বৰলৈ আপোনাৰ জীৱনত আহিব পাৰে এনে কিছুমান পৰিৱৰ্তন যিবোৰে আপোনাৰ টকা পইচা, চাকৰি, ব্যৱসায় আৰু সম্পৰ্কৰ দিশ সলনি কৰি দিব পাৰে। কিন্তু এই মাহত এটা ভুল সিদ্ধান্তই সমস্যাৰ সৃষ্টি কৰিব পাৰে। কোনটো দিন আপোনাৰ বাবে ভাগ্যশালী, কাক বিশ্বাস কৰিব লাগে, ক'ৰ পৰা আহিব ধনৰ সুযোগ, জানিবলৈ শেষলৈকে নিশ্চয় চাওক। প্ৰথমতে আহিছোঁ ধন সম্পত্তি। বৃগ ৰাশি ভাদৰ মাহ 2026 ধন সম্পত্তিৰ ক্ষেত্ৰত কেনেকৈ থাকিব মন দি শুনক। 19 আগষ্টৰ পৰা 18 ছেপ্টেম্বৰ 2026লৈ ভাদৰ মাহ আপোনাৰ ধন সম্পত্তিৰ ক্ষেত্ৰত এনে এটা সময় আহি আছে য'ত এটা পুৰণি আৰ্থিক সমস্যা সমাধান হোৱাৰ লগতে নতুন উপাৰ্জনৰ পথ মুকলি হ'ব। কিন্তু ইয়াৰ মাজতে আছে এটা ডাঙৰ সতৰ্কবাণী। এই সময়ত আপুনি কাক বিশ্বাস কৰিছে আৰু ক'ত ধন ইনভেষ্ট কৰিছে, এই দুটা কথাই আপোনাক আৰ্থিক অৱস্থাত ডাঙৰ প্ৰভাৱ পেলাব পাৰে। সেয়ে ভিডিঅ'টো শেষলৈকে চাওক, কাৰণ শেষত কম কোনটো সময়ত টকা পইচাৰ ক্ষেত্ৰত বেছি সাৱধান হ'ব লাগিব আৰু কোনটো সময়ত সুযোগ গ্ৰহণ কৰিব পাৰিব। উপাৰ্জনৰ ক্ষেত্ৰত কি দেখা গৈছে? বৃগ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই ভাদৰ মাহত উপাৰ্জনৰ পথ সম্পূৰ্ণ বন্ধ নহয়, বৰং লাহে লাহে আৰ্থিক স্থিৰতা বৃদ্ধি কৰাৰ সুযোগ থাকিব। চাকৰিয়াল লোকসকলৰ ক্ষেত্ৰত নিজৰ কামৰ পৰিমাণ বৃদ্ধি পাব পাৰে। নতুন দায়িত্ব, নতুন প্ৰজেক্ট অথবা অতিৰিক্ত কামৰ সুযোগ আহিব পাৰে। আৰম্ভণিতে আপুনি ভাবিব পাৰে কাম ইমান বাঢ়িছে, কিন্তু লাভ কেতিয়া পাব? কিন্তু এই ধৈৰ্য ধৰিলে এই অতিৰিক্ত পৰিশ্ৰমৰ ফল পিছলৈকে লাভ কৰাৰ সম্ভাৱনা আছে। যিসকলে নিজৰ ব্যৱসায় কৰে তেওঁলোকৰ বাবে পুৰণি গ্ৰাহকৰ পৰা নতুন অৰ্ডাৰ, নতুন কাষ্টমাৰ অথবা নতুন বিজনেছ কণ্টেক্ট লাভ কৰাৰ সম্ভাৱনা আছে। বিশেষকৈ যিসকল বৃগ ৰাশিৰ লোকৰ উপাৰ্জন কমিশ্যন, চেলছ, ট্ৰেডিং, ছাপ্লাই বা গ্ৰাহকৰ ওপৰত নিৰ্ভৰশীল, তেওঁলোকৰ বাবে নতুন সুযোগ আহিব পাৰে। পুৰণি ধন ঘূৰি আহিবনে? এইটো আপোনাৰ বাবে মাহটোৰ এটা গুৰুত্বপূৰ্ণ বিষয়। যদি কোনো বিষয়ৰ ওচৰত আপোনাৰ ধন বহুদিন ধৰি আবদ্ধ হৈ আছে, তেন্তে সেই ধন ঘূৰাই পোৱাৰ বাবে আলোচনা বা যোগাযোগৰ সুযোগ আহিব পাৰে। কিন্তু সকলো ধন একেলগে ঘূৰাই আহিব বুলি আশা নকৰিব। কোনোবাই সময় বিচাৰিব পাৰে, কোনোবাই কিস্তিত দিব পাৰে। সেয়ে খং কৰি সম্পৰ্ক নষ্ট কৰাৰ পৰিৱৰ্তে শান্তভাৱে নিজৰ ধন দাবী কৰক। আপোনাৰ ধন আপোনাৰ অধিকাৰ, কিন্তু ধন ঘূৰাই আনিবলৈ বুদ্ধিৰ প্ৰয়োজন। ঘৰ, মাটি আৰু সম্পত্তি। বৃগ ৰাশিৰ বাবে সম্পত্তিৰ ক্ষেত্ৰত এই সমস্যা গুৰুত্বপূৰ্ণ। ঘৰ বনোৱা, মাটি কিনা, সম্পত্তি বিক্ৰী কৰা অথবা পৰিয়ালৰ সম্পত্তি সম্পৰ্কীয় আলোচনা চলি থাকিলে এই সমস্যাত সেই বিষয়বোৰ আগবাঢ়িব। কিন্তু ইয়াত এটা কথা খুব মনত ৰাখিব লাগিব, কেৱল মুখৰ কথাত কোনো সম্পত্তি ডিল নকৰিব। ঘৰৰ কাগজ-পত্ৰ, মালিকীত্ব বা মূল্য, ঋণ, ৰেজিষ্ট্ৰেশ্যন আৰু আইনগত বিষয়সমূহ ভালদৰে পৰীক্ষা কৰক। আপোনাৰ বিশ্বাসৰ মানুহে ক'লেও নিজে সকলো পৰীক্ষা কৰিহে সিদ্ধান্ত ল'ব। ব্যৱসায়ত লাভ। ব্যৱসায়ী বৃগ ৰাশিৰ লোকসকলৰ বাবে এই মাহটো আগতকৈ অলপ সক্ৰিয় হ'ব পাৰে। যিসকলৰ ব্যৱসায়ত আগতে বিক্ৰী কমিছিল, তেওঁলোকৰ কাষ্টমাৰ ৰেছপন্স বৃদ্ধি পাব পাৰে। নতুন গ্ৰাহক আহিব পাৰে, পুৰণি গ্ৰাহক পুনৰ ঘূৰি আহিব। আৰু কিছুমান বৃগ ৰাশিৰ লোকৰ বাবে ব্যৱসায়ৰ নতুন শাখা বা নতুন প্ৰডাক্ট আৰম্ভ কৰাৰ চিন্তা আহিব পাৰে। কিন্তু সকলো একেলগে কৰিবলৈ চেষ্টা নকৰিব। আগতে যিটো কাম ভালদৰে চলি আছে সেইটো শক্তিশালী কৰক, তাৰ পিছতহে নতুন কামত ধন লগাওক। এই মাহত ক'ত ডাঙৰ সাৱধানতা? বৃগ ৰাশি আপোনাৰ বাবে আটাইতকৈ ডাঙৰ সতৰ্কবাণী হৈছে সহজে বেছি লাভৰ প্ৰলোভন। কোনোবাই যদি কয় অতি কম সময়ত টকা দুগুণ হ'ব, এইটো বিজনেছত ধন লগালে নিশ্চিত লাভ হ'ব, এতিয়া ধন দিয়ক, পিছত বহুত লাভ পাব, তেনে ক্ষেত্ৰত লগে লগে বিশ্বাস নকৰিব। বিশেষকৈ অচিনাকি ব্যক্তি, সন্দেহজনক অনলাইন ইনভেষ্টমেণ্ট অথবা স্পষ্ট তথ্য নথকা ফাইনেন্সিয়েল অফাৰৰ পৰা দূৰত থাকক। আপোনাৰ কষ্টৰ ধন আন কাৰোবাৰ কথাত ৰিস্ক নল'ব। ঋণ আৰু ধাৰ। যিসকলৰ পুৰণি ঋণ আছে তেওঁলোকৰ বাবে এই সময়ছোৱাত লাহে লাহে ঋণ পৰিশোধ কৰাৰ কল্পনা কৰিব পাৰে। এটা ঋণ পৰিশোধ কৰিবলৈ আন এটা ডাঙৰ ঋণ লোৱাৰ আগতে ভালদৰে চিন্তা কৰক। যদি কাৰোবাক ধাৰ দিবলগীয়া হয় তেন্তে নিজৰ সামৰ্থ্যৰ ভিতৰতহে দিয়ক, কাৰণ এই মাহত ধাৰ দিয়া ধন সময়মতে ঘূৰাই নোপোৱাৰ সম্ভাৱনা কোনো ক্ষেত্ৰত থাকিব পাৰে। সঞ্চয়ৰ ক্ষেত্ৰত বিশেষ বাৰ্তা। বৃগ ৰাশি আপোনাৰ বাবে এই মাহত এটা শক্তিশালী ফাইনেন্সিয়েল ৰুল হ'ব পাৰে। আগতে সঞ্চয়, তাৰপিছত খৰচ। উপাৰ্জন কৰাৰ পিছত যিখিনি থাকে সেইখিনি সঞ্চয় কৰিম বুলি নাভাবিব, বৰং উপাৰ্জন কৰাৰ লগে লগে অলপ ধন পৃথক কৰি ৰাখি দিয়ক। সৰু সৰু সঞ্চয়ে ভৱিষ্যতে ডাঙৰ সহায় কৰিব।
বিশেষকৈ মাহটোৰ আৰম্ভণিতে অপ্ৰয়োজনীয় শ্বপিং, লাক্সাৰী আইটেমছ বা দেখুৱাবলৈ কৰা খৰচে কমাই দিয়ক। ভাগ্যৰ ভাল সময় আগষ্টৰ শেষৰ পৰা ছেপ্টেম্বৰৰ প্ৰথম ভাগলৈকে আৰ্থিক সুযোগ কিছু বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। বিশেষকৈ পুৰণি কাম, পুৰণি গ্ৰাহক অথবা আগতে কৰা কোনো যোগাযোগৰ পৰা লাভৰ পথ মুকলি হ'ব পাৰে। 5 ছেপ্টেম্বৰৰ পৰা 16 ছেপ্টেম্বৰৰ মাজত সময়খিনি ধন সম্পত্তিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ হ'ব পাৰে। এই সময়ত কোনো সুযোগ আহিলে শান্তভাৱে বিশ্লেষণ কৰক। মাহটোৰ শেষৰ বাৰ্তা বৃষ ৰাশি এই ভাদৰ মাহত আপোনাৰ টকা পইচাৰ ক্ষেত্ৰত হঠাৎ ডাঙৰ লাভতকৈ লাহে লাহে স্থিৰতা বেছি গুৰুত্বপূৰ্ণ। পুৰণি ধন ঘূৰাই আহিব পাৰে, নতুন উপাৰ্জনৰ সুযোগো আহিব পাৰে। ব্যৱসায়ত কাষ্টমাৰ আৰু অৰ্ডাৰ বৃদ্ধি পাব। সম্পত্তিৰ বিষয়ত আগবাঢ়িব পাৰে, কিন্তু একে সময়তে ভুল মানুহক বিশ্বাস কৰা, অতিৰিক্ত খৰচ কৰা আৰু বুজি নোপোৱাকৈ ইনভেষ্ট কৰা, এই তিনিটা ভুলৰ পৰা আঁতৰি থাকিব লাগিব। আপোনাৰ ভাগ্যই দুৱাৰ খুলি দিব পাৰে, কিন্তু সেই দুৱাৰেদি সোমাব নে নোসোমাব সেইটো আপোনাৰ সিদ্ধান্ত। সেয়েহে এই ভাদৰ মাহত এটা কথা মনত ৰাখিব, ধন আহিলে আনন্দ কৰক, কিন্তু ধন ৰখাৰ বুদ্ধিও ৰাখক। বৃষ ৰাশি আপোনাৰ জীৱনত ধন সম্পত্তিৰ স্থিৰতা, ব্যৱসায়ৰ উন্নতি আৰু পৰিয়ালত সমৃদ্ধি আহক। বৃষ ৰাশিৰ জাতক জাতিকাসকল, এতিয়া লৈ আহিছোঁ ভাদৰ মাহ 2026 আপোনাৰ বাবে শুভ তাৰিখ, শুভ সংখ্যা, শুভ ৰং আৰু বিশেষ প্ৰতিকাৰ। বৃষ ৰাশি এই ভাদৰ মাহত আপোনাৰ বাবে কিছুমান তাৰিখ আৰু সংখ্যা তুলনামূলকভাৱে শুভ তাৰিখ 24 আগষ্ট, 29 আগষ্ট, 5 ছেপ্টেম্বৰ, 11 ছেপ্টেম্বৰ আৰু 16 ছেপ্টেম্বৰ। এই তাৰিখসমূহ গুৰুত্বপূৰ্ণ কাম আৰম্ভ কৰা, নতুন পৰিকল্পনা কৰা বা আৰ্থিক বিষয়ত আলোচনা কৰাৰ বাবে ভাল সময় বুলি জ্যোতিষৰ বিশ্বাসত ধৰা হয়। বিশেষকৈ 5 ছেপ্টেম্বৰ আৰু 16 ছেপ্টেম্বৰ আপোনাৰ বাবে গুৰুত্বপূৰ্ণ তাৰিখ হিচাপে ল'ব পাৰে। শুভ সংখ্যা বৃষ ৰাশিৰ বাবে এই মাহত ভাদৰ মাহত শুভ সংখ্যা হ'ব 5, 6, 14, 26 আৰু 33। ইয়াৰে 6 সংখ্যাটো শুক্ৰ গ্ৰহৰ সৈতে জড়িত বুলি সংখ্যাতত্ব ধৰা হয় আৰু বৃষ ৰাশিৰ অধিপতি গ্ৰহ শুক্ৰ হোৱাৰ বাবে এই সংখ্যাটোক বিশেষভাৱে গুৰুত্ব দিব পাৰে। শুভ ৰং এই মাহত ব্যৱহাৰ কৰিব পৰা শুভ ৰং সেউজীয়া, বগা, পাতল নীলা আৰু ক্ৰীম। বিশেষ কাম বা গুৰুত্বপূৰ্ণ দিনত এই ৰংসমূহ পোছাক বা দৈনন্দিন সামগ্ৰীত ব্যৱহাৰ কৰাটো শুভ বুলি বিশ্বাস কৰা হয়। তাৰপিছত আহিছোঁ বিশেষ প্ৰতিকাৰ। বৃষ ৰাশি ভাদৰ মাহত শুক্ৰ গ্ৰহৰ অনুকূল শক্তিৰ বাবে শুক্ৰবাৰে সাধ্য অনুসাৰে দৰিদ্ৰ বা প্ৰয়োজনীয় ব্যক্তিক খাদ্য, বগা কাপোৰ বা প্ৰয়োজনীয় সামগ্ৰী দান কৰিব পাৰে। পুৱা পৰিষ্কাৰ পৰিচ্ছন্ন হৈ নিজৰ বিশ্বাস অনুসৰি ওম শুক্ৰায় নমঃ এই মন্ত্ৰটো 108 বাৰ জপ কৰিব। ঘৰ আৰু কৰ্মক্ষেত্ৰত পৰিষ্কাৰ পৰিচ্ছন্নতা ৰাখক। অপ্ৰয়োজনীয় বস্তু জমা কৰি নাৰাখিব আৰু আটাইতকৈ ডাঙৰ প্ৰতিকাৰটো হ'ল কাকো প্ৰতাৰণা নকৰিব, অন্যায়ভাৱে ধন উপাৰ্জন নকৰিব আৰু সামৰ্থ্য অনুসৰি আনক সহায় কৰক। মনত ৰাখিব, এইবোৰ জ্যোতিষীয় বিশ্বাসভিত্তিক প্ৰতিকাৰ, গতিকে আপুনি নিশ্চিতভাৱে প্ৰতিকাৰবোৰ পালন কৰিব পাৰে। শেষৰ শুভ মেছেজ, বৃষ ৰাশি এই ভাদৰ মাহত আপোনাৰ শুভ শক্তি হ'ব ধৈৰ্য, সঞ্চয় আৰু সঠিক সিদ্ধান্ত। শুভ তাৰিখত সুযোগ আহিলে চিনাক্ত কৰক। শুভ সংখ্যাক ইতিবাচক সংকেত হিচাপে লওক, কিন্তু যিকোনো ডাঙৰ সিদ্ধান্ত, টকা পইচাৰ সিদ্ধান্ত বাস্তৱ তথ্য পৰীক্ষা কৰিহে ল'ব। বৃষ ৰাশি 19 আগষ্টৰ পৰা 18 ছেপ্টেম্বৰ 2026 এই ভাদৰ মাহটো আপোনাৰ জীৱনত বহু নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিব। ধন সম্পত্তি, চাকৰি, ব্যৱসায়, প্ৰেম আৰু পৰিয়াল প্ৰতিটো ক্ষেত্ৰতে সঠিক সময়ত সঠিক সিদ্ধান্ত লোৱাটোৱেই হ'ব আপোনাৰ আটাইতকৈ ডাঙৰ শক্তি। মনত ৰাখিব, ভাগ্যই সুযোগ দিয়ে, কিন্তু সেই সুযোগক সফলতালৈ লৈ যোৱাটো আপোনাৰ হাতত। যদি আপুনি বৃষ ৰাশিৰ জাতক নাইবা জাতিকা হয়, তেন্তে কমেণ্টত লিখক ওম শুক্ৰায় নমঃ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, আপোনাৰ বৃষ ৰাশিৰ বন্ধু-বান্ধৱী আৰু পৰিয়ালৰ লোকসকলৰ সৈতে শ্বেয়াৰ কৰিব আৰু এনেধৰণৰ ৰাশিফল নিয়মীয়াকৈ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো অন কৰি ৰাখিব। আপোনাৰ জীৱনত সুখ, শান্তি, সমৃদ্ধি আৰু সফলতাৰে ভৰি পৰক। এই শুভকামনাৰে আজিৰ ভিডিঅ'টো ইয়াতেই সামৰিছোঁ। আপোনালোকৰ মৰম আৰু আশীৰ্বাদেই আমাৰ শক্তি। জয় মা লক্ষ্মী, জয় শুক্ৰদেৱ।